আজি আমি পুনৰ আহিলোঁ এখন বিশেষ ভিডিঅ' লৈ, যিহেতু মানুহৰ বাবে মানুহ সহায় কৰিব লাগে। সেই উদ্দেশ্যত আজি আমি এই ভিডিঅ'খন বনাব আহিছোঁ। মই এই মুহূৰ্তত উপস্থিত আছোঁ শুকচৰ প্ৰথম খণ্ডা গাঁৱত, যি খাইৰুল ইছলাম নামৰ এজন 24 বছৰীয়া যুৱক, যি যোৱা দুবছৰৰ পৰা কৰ্কট ৰোগত আক্ৰান্ত হৈ আজি চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে, যাৰ বাবে আমি ৰাইজৰ পৰা সহায় বিচাৰি সেই উদ্দেশ্যত আমি ভিডিঅ'খন বনাই আছোঁ। এই চাওক, এয়া আছিলে যি 24 বছৰীয়া যুৱক খাইৰুল ইছলাম। এওঁ আচলতে কলেজত এডমিশ্যন লৈছিলে, কিন্তু যোৱা 2 বছৰৰ পৰা এই কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ বাবে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। অৱশ্যে তেওঁ চিকিৎসাৰ পৰা বৰ্তমান প্ৰায় লাষ্ট 2 মাহৰ পৰা বঞ্চিত হৈ আছে, কাৰণ আচলতে দুখীয়া ঘৰত জন্ম লোৱাৰ কাৰণে পইচাৰ আৰ্থিক অভাৱৰ বাবে চিকিৎসাৰ পৰা বঞ্চিত হৈ আছে। তেওঁ গুৱাহাটী দ্য ষ্টেট কেঞ্চাৰ ইনষ্টিটিউশ্যনত যি এটা ট্ৰিটমেণ্ট চলি আছে, কিন্তু আমাৰ আজি এই 20 তাৰিখত তেওঁ যোৱাৰ এটা ডেট আছে, কিন্তু আচলতে পইচা একগোট কৰিব পৰা নাই, যাৰ বাবে চিন্তিত হৈ আছে। সেই খবৰটো শুনি আমি এই ঘৰত উপস্থিত হৈছোঁ। আজি আমি এওঁৰ চিকিৎসাৰ কাৰণে আমি আপোনালোকৰ ওচৰত আমি আহ্বান কৰিছোঁ, আপোনালোকে যিমান পাৰে এই স্ক্ৰীণত নাম্বাৰ আৰু যি স্কেনাৰ দিয়া আছে ফোনপে' নম্বৰ, আপোনালোকে এই নম্বৰত একাউণ্ট নম্বৰ দিয়া আছে, এই নম্বৰত যিমান পাৰে 500, 1000, 100 যাৰ সামৰ্থ্য অনুযায়ী যিমান পাৰে সহায় কৰক। কাৰণ মানুহৰ বাবে আমি যদি চবে সহায় কৰোঁ, এই যুৱকজন পূৰ্বৰ দৰে কলেজত যাব পাৰিব, আগৰ দৰে স্বাস্থ্যৰ উন্নতি হ'ব। সেইকাৰণে আমি আপোনালোকক আমাৰ অনুৰোধ কৰিছোঁ, আপোনালোকে নিজৰ সাধ্য অনুযায়ী সহায় কৰক। আৰু এই যুৱকজনৰ স্বাস্থ্যৰ বুজ ল'বলৈ আজি যি জিলা ছাত্ৰ সন্থাৰ এটা সজাতি দল আহিছে, আমি তেখেতৰ পৰা হয়তো কথা পাতিবলৈ যত্ন কৰিম। যে হয়, এই যি ছাত্ৰ সন্থাৰ যি জিলা সাধাৰণ সম্পাদক ৰচুন আলম আছে, তেখেতৰ পৰা কথা পাতিম। হয় দাদা, কি ক'ব? আচলতে যুৱক যিহেতু আপোনাৰ ঘৰৰ ওচৰতে হয়, কি ক'ব? হয়, ইতিমধ্যে ইয়াৰ আগতে এবাৰ ছ'চিয়েল মিডিয়াত দিয়া হৈছিল, যদিও এইটো ফেচবুকত কেৱল পোষ্ট দিয়া হৈছিল, কিন্তু ৰাইজত যথেষ্ট এটা সঁহাৰি পোৱা গৈছে। মানুহে যে মানুহৰ দুখৰ সময়ত সকলোৱে লগ দিয়ে বা কিবা নাতে কিবা হ'লেও সহায় কৰে, আমি ইয়াৰ প্ৰমাণ পাইছোঁ। কিন্তু তাৰপিছত হঠাৎ আমাৰ ইলেকশ্যনৰ বতৰ আৰু বহুত হুলস্থুলৰ বাবে আমি অলপ পিছুৱাই গৈছিলোঁ। কিন্তু ল'ৰাজনক চিকিৎসাৰ বাবে লৈ যোৱা হৈছিল আমাৰ দ্য ষ্টেট কেঞ্চাৰ ইনষ্টিটিউট, যিটো গুৱাহাটী মেডিকেল কলেজৰ স্থিত, তাতে হৈ আছে। আৰু ডক্টৰেও আমাক গ্ৰীণ ছিগনেল দিছে। ল'ৰাজনক হয়তো সঠিক যিটো ট্ৰিটমেণ্ট সেইটো যদি আমি দিব পাৰি, ডক্টৰৰ পৰামৰ্শ অনুযায়ী যদি আমি আগবাঢ়িব পাৰি, তেনেহ'লে নিশ্চয়কৈ আমি সকলোৱে আশীৰ্বাদ কৰিলে আৰু ঈশ্বৰে যদি আমাক আশীৰ্বাদ কৰে, তেনেহ'লে নিশ্চয়কৈ ল'ৰাজনে আকৌ সুস্থ হ'ব পাৰিব। আমি যিমানটো শুনা পাইছোঁ, এই যুৱকজনৰ যে পিতৃ মাতৃয়ে যিমান সা সম্পত্তি আছে চব বিক্ৰী কৰি ট্ৰিটমেণ্টত লগাইছে, এতিয়া সিহঁতে সৰ্বহাৰা হৈছে পইচাৰ অভাৱত। হয়, তাৰমানে পিতৃ মাতৃৰ সম্পত্তি তেনেকুৱা নাছিল, কাৰণ এওঁলোকে আমাৰ নদী কাষৰীয়া অঞ্চল। ইয়াত বাইক আছিলে, বাইকখনো বিক্ৰী কৰি এনে যিমানবোৰ বস্তু আছিল, গৰু আছিল, বাইক আছিল, আৰু ইভেন কি এই ঘৰটো বিক্ৰী কৰাৰ তেওঁলোকে এটা হুলস্থুল তুলিছিল। তাৰপিছত আমি আহি ততাতৈয়াকৈ আমি অলপ ৰাইজৰ পৰা সহায় বিচাৰি এটা পোষ্ট কৰিছিলোঁ, আৰু এনে ৰাইজৰ কাষত গৈছিলোঁ। ৰাইজৰ যথেষ্ট সঁহাৰি জনাইছে, কিন্তু সেইখিনিয়ে আমাৰ বাবে একচুৱেলি নহয়। ইয়াত যথেষ্ট পৰিমাণৰ সহায়ৰ প্ৰয়োজন আছে। গতিকে মই আমাৰ দক্ষিণ হালমাৰ মানকাচৰ জিলাৰ সকলো সৰ্বসাধাৰণ ৰাইজ, সকলোৰে অৱস্থা বেয়া, তাৰপিছতো মই অনুৰোধ কৰিছোঁ কি যাৰ যিমান স্বাৰ্থ আছে সিমানখিনি দি এই পৰিয়ালটোক উদ্ধাৰ কৰক। কাৰণ এই পৰিয়ালটোৰ একমাত্ৰ ল'ৰা এইটো। গতিকে এই ল'ৰাজনৰ বাবে আমি সকলোৱে দোৱা কৰিব লাগিব, আমি যিমান পাৰোঁ সহায় কৰিব লাগিব। এইখিনিয়ে মোৰ আহ্বান। হয়, এই আচলতে যে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক তেখেতৰ আহ্বান যে আচলতে এই যুৱকজনক আপোনালোকে সহায় কৰি তেওঁ যি মৃত্যুৰ লগত যুঁজি আছে কৰ্কট ৰোগত, তাৰ পৰা পৰিত্ৰাণ পাবলৈ সহায় কৰক। পৰিয়ালৰ লগতে জিলা ছাত্ৰ সন্থাৰ কাতৰ আহ্বান।